এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক দিবলৈ লৈছোঁ এক ব্ৰেকিং নিউজ। কেমেৰা দেখি মুখ ঢাকিবলৈ চেষ্টা শ্যাম কানু মহন্তৰ। CJMৰ বাসগৃহৰ পৰা লুকাই লুকাই CID কাৰ্যালয়লৈ শ্যাম কানু মহন্ত। আনহাতে সিদ্ধাৰ্থৰ হাতত আছিল মোবাইল ফোন। কি ডিলিট কৰিলে মেনেজাৰে? পোহৰলৈ আহিবনে সকলো? আমি জনাই গৈছোঁ এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ। কেমেৰা দেখি মুখ ঢাকিবলৈ চেষ্টা শ্যাম কানু মহন্তৰ। CJMৰ বাসগৃহৰ পৰা লুকাই লুকাই CID কাৰ্যালয়লৈ শ্যাম কানু মহন্ত। জনাই গৈছোঁ এই মুহূৰ্তত আন এক ব্ৰেকিং নিউজ। আৰু 14 দিনৰ আৰক্ষীৰ জিম্মালৈ শ্যাম কানু আৰু সিদ্ধাৰ্থ। CJM আদালতে জিম্মাত দিলে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। আৰু হাতত হেণ্ডকাপ লগাই অনা হৈছে দুয়োজনকে। আৰু ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাৰ পৰা উদ্ধাৰ হৈছে জুবিন গাৰ্গৰ মোবাইল ফোন। আৰু 14 দিনৰ আৰক্ষীৰ জিম্মালৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মোবাইল ফোন উদ্ধাৰ কৰাৰ লগতে BNS আৰু 12 ধাৰাৰ সন্নিৱিষ্ট কৰা হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। আমি জনাই গৈছোঁ এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ। কেমেৰা দেখি মুখ ঢাকিবলৈ চেষ্টা শ্যাম কানু মহন্তৰ। আৰু CJMৰ বাসগৃহৰ পৰা লুকাই লুকাই CID কাৰ্যালয়লৈ শ্যাম কানু মহন্ত। আনহাতে সিদ্ধাৰ্থৰ হাতত আছিল জুবিন গাৰ্গৰ মোবাইল ফোনটো। আৰু কি ডিলিট কৰিলে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই? আৰু পোহৰলৈ আহিবনে এই সকলোবোৰ তথ্য? আৰু 12 দিনে সিদ্ধাৰ্থই নিজৰ লগত ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোনটো। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। 14 দিনৰ আৰক্ষীৰ জিম্মালৈ অভিযুক্ত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। আৰু ৰাজস্থানত লুকাই আছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। অসম আৰক্ষীয়ে ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মাক। আৰু গুৱাহাটীলৈ লৈ অহা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক। আৰু কেমেৰা দেখি মুখ ঢাকিবলৈ চেষ্টা শ্যাম কানু মহন্তৰ। CJMৰ বাসগৃহৰ পৰা লুকাই লুকাই CID কাৰ্যালয়লৈ শ্যাম কানু মহন্ত। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। সিদ্ধাৰ্থৰ হাতত আছিল প্ৰায়তো জুবিন গাৰ্গৰ মোবাইল ফোন। আৰু 14 দিনৰ আৰক্ষীৰ জিম্মালৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। আৰু জুবিন গাৰ্গৰ মোবাইল ফোন উদ্ধাৰ কৰা হৈছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা। আৰু কি মেছেজ ডিলিট কৰিছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই? এই সকলোবোৰ পোহৰলৈ আহিবনে? BNSৰ 12 ধাৰাত সন্নিৱিষ্ট কৰা হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। CJMৰ বাসগৃহৰ পৰা লুকাই লুকাই CID কাৰ্যালয়লৈ শ্যাম কানু মহন্ত। আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল জুবিন গাৰ্গৰ মোবাইল ফোন। 12 দিনে সিদ্ধাৰ্থই নিজৰ লগত ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোন।